নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি ক্লাস 3 পৰিবেশৰ পাঠ 8ৰ আমাৰ চৌপাশৰ বায়ুৰ প্ৰশ্ন উত্তৰ তোমালোকক লিখি দেখুৱাম তেতিয়া হলে বলা এইটো পাঠ চোৱা ইয়াত চোৱা বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালি বাকচত লিখা ইয়াত লিখাই আছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু নেক্সট ট্ৰাকৰ পৰা ওলোৱা ধোঁৱা বা তোমালোকে লিখিব পাৰা গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা ইয়াত লিখা সিগাৰেটৰ পৰা ওলোৱা ধোঁৱা নেক্সট জাবৰ জোথৰৰ পৰা ওলোৱা ধোঁৱা মই অকল জাবৰ লিখিছো জাবৰৰ পৰা ওলোৱা ধোঁৱা লিখিব পাৰা তোমালোকে জাবৰ জোথৰৰ পৰা ওলোৱা ধোঁৱা নেক্সট টায়াৰ পৰা ওলোৱা ধোঁৱা নেক্সট ফটকাৰ পৰা ওলোৱা ধোঁৱা এতিয়া চোৱা অনুশীলনী 1 নম্বৰ উত্তৰ লিখা ক নম্বৰ দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম এই গুটেই প্ৰশ্নৰ উত্তৰখিনি তোমালোকক লিখি দেখুৱাইছো দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম উত্তৰ লিখিবা মূৰৰ বিষ চকুৰ অসুখ আৰু চৰ্দি খ নম্বৰ পানীত থকা জীৱবোৰে ক'ৰ পৰা উশাহ লয় উত্তৰ লিখিবা পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা উশাহ লয় বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কাৰ্য এটা লিখিব পাৰা বতাহ বলিলে আৰু দুই নম্বৰ লিখিব পাৰা বায়ুত গোন্ধ বিয়পিলে 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া ফটকা ফুটালে বায়ু দূষিত নহয় হয় কি হ'ব হয় খ নম্বৰ মাটিৰ ভিতৰত বায়ু থাকে নাথাকে কি হ'ব থাকে গ নম্বৰ বায়ু আমি দেখো অনুভৱ কৰো আমি বায়ু দেখো জানো নেদেখো নহয় অনুভৱ কৰো নেক্সট ঘ নম্বৰ জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে আৰু নালাগে তোমালোকে কি লিখিবা লাগে যদি অসুবিধা হয় তোমালোকক লিখি দেখুৱাইছো মই চোৱা ফটকা ফুটালে বায়ু দূষিত নহয় হয় এনেকা লিখিবা ফটকা ফুটালে বায়ু দূষিত হয় খ নম্বৰ মাটিৰ ভিতৰত বায়ু থাকে অব্লিক নাথাকে মাটিৰ ভিতৰত বায়ু থাকে বায়ু আমি দেখো অনুভৱ কৰো কি হ'ব বায়ু আমি অনুভৱ কৰো ঘ নম্বৰ চোৱা জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে আৰু নালাগে কি হ'ব জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে 3 নম্বৰ ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে ইয়াৰ উত্তৰটো চোৱা ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে উত্তৰটো লিখিবা ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি উঠে কাৰণ ইটাৰ টুকুৰাৰ ভিতৰত বায়ু সোমাই থাকে একচুয়ালি দন্তিয়া ত লিখা নাই ইয়াত লিখিবা দন্তিয়া ত ভিতৰত বায়ু সোমাই থাকে ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি উঠে কাৰণ ইটাৰ টুকুৰাৰ ভিতৰত বায়ু সোমাই থাকে নেক্সট চোৱা 4 নম্বৰ আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা চিলা এখন আঁকি ল'বা নেক্সট 5 নম্বৰ বায়ু দূষিত নহবৰ বাবে কি ব্যৱস্থা হাতত লবা লিখা উত্তৰ লিখিবা কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰ যুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে 2 নম্বৰ লিখিবা গেলা পচা বস্তু জাবৰ জোথৰ আদি মুকলি ঠাইত
জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে এতিয়া 3 নম্বৰ পইণ্ট প্লাষ্টিক ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে যদি ভিডিওটো ভাল লাগিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটোত এটা লাইক কৰি দিবা আৰু যোনে যোনে মোৰ চেনেলটো আগতেই সাবস্ক্ৰাইব কৰিছা তেওঁলোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ